নমস্কাৰ মই সজয় দলে অৱশেষত ৫৫৫০ টাৰ যে আজি ফাইনেল বা চূড়ান্ত মেধাৰ তালিকা আউট কৰিব এইখিনি অফিচিয়েলি ঘোষণা কৰিলে অৰ্থাৎ অফিচিয়েলি এখন নোটিছ জাৰি কৰিলে ৫৫৫০ টাৰ চূড়ান্ত মেধাৰ তালিকাৰ সম্পৰ্কত এইখন নোটিছত আৰু কেইবাটাও বিষয় উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ বিষয় সেইখিনিকো আলোচনা কৰিম ইয়াতে সব আপোনালোকে আজি ইয়াতে সময়টো দিয়া নাই কিমান সময়তে এইটো ওয়েবসাইটত আপোনালোকৰ নামখিনি উপলব্ধ হ'ব এইখিনি চোৱা নাই দিয়া নাই এনিৱে আপোনালোকে নিজৰ এপ্লিকেশন নাম্বাৰ বা পাছৱৰ্ড লগইন কৰি এই ওয়েবসাইটত চাব পাৰিব www.assam.gov.in এই ওয়েবসাইটত ভিজিট কৰি চাব পাৰিব ইয়াতে ডেট স্পষ্টভাৱে মেনশন কৰা আছে আৰু আগৰ দৰে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট ওয়াইজ এন্ড মিডিয়াম ওয়াইজ কাট অফ কিনি দিয়া থাকিব আপোনালোকে এইখিনিও চাব পাৰিব আৰু এই মেৰিট লিষ্টটো ফাইনেল মেৰিট লিষ্ট আউট হোৱাৰ লগে লগে আপোনালোকৰ যেটো প্ৰভিজনেল লিষ্ট আছিল এইখিনি লিষ্ট অটোমেটিক্যালি কেনসেল হ'ব আৰু ইয়াতে আৰু বিষয় এটা লিখা আছে যে আপোনালোকৰ এপইন্টমেন্ট ডেট 9 নৱেম্বৰ তাৰিখে তোমাৰ দিয়া হ'ব সো 2 বজাত ওকে 9 নৱেম্বৰত 2 বজাত আপোনালোকক নিযুক্তি দিব সো সকলোকে তাতে উপস্থিত থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে আৰু 7 নম্বৰ পইণ্টত লিখা আছে ইয়াতে টি ট্ৰাইবছ ক্যান্ডিডেট ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে সেপাৰেট কে চেয়াৰমনি ডিস্ট্ৰিবিউশন প্ৰগ্ৰামত বেলেগকৈ নিযুক্তি দিব সো একেদকলক কাৰণে নোটিফিকেশন বা নোটিস এক্সট্ৰাকে দিয়া হ'ব এই গুটেইখিনি ইয়াতে মেনশন কৰা আছে এতিয়া কি কম কবলৈটো ভাষা নাই এই মুহূৰ্তত যেটো বস্তুৰ কাৰণে যেটো বিষয়ৰ কাৰণে যেটো সাবজেক্টৰ কাৰণে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিল এইখিনি ফাইনালি আজি আউট হ'ব সকলোৱে চাব আৰু সকলোকে পুনৰবাৰ এজ এ টিউটোৰিয়েল ইউটিউব চেনেল তৰফৰ পৰা অভিনন্দন জনাইছো আকৌ এবাৰ কৈ দিছো আপোনালোকে নিজৰ পাছৱৰ্ড আৰু আইডি assam.gov.in এই ওয়েবসাইটত চাব পাৰিব মই ডেসক্ৰিপচনতে ইয়াৰ লিংক দি দিম আপোনালোকে এটাত লগইন কৰি ৰিজাল্টটো চাই ল'ব পাৰিব আৰু নিজৰ সুবিধাৰ কাৰণে কোনোবা এটা গ্ৰুপ বা কাৰোবাক শেয়াৰ কৰি লৈ দিব পাৰিব থ্যাংক ইউ